হয়, আজি পুৱাই এই কাহাই স্পাৰ বুলি কয় এইটো, সকলোৱে কাহাই স্পাৰ বুলি জানে মূল স্পাৰটো। ইয়াত তাৰমানে এটা বহুত পুৰণি স্পাৰটো। ইয়াত বল্ডাৰ পিচিং কৰি পেলাই কেজ কৰি পেলাই আইৰণৰ ফ্ৰেমিং কৰি পেলাই এই স্পাৰটো গঢ় দিয়া হৈছিলে। কিন্তু পুৰণি হোৱাৰ কাৰণে যিবোৰ ইয়াত তাৰমানে লোহৰ যিবোৰ মানে হেৰি জালি আছিলে, সেইবোৰ কালক্ৰমত সেইবোৰ মানে নাইকিয়া হ'ল। আৰু তাৰ পৰিণতিত আজি ভালেমান বল্ডাৰ মানে খহি পৰিছিলে। স্থানীয় ৰাইজে আজি এই কথাটো ব্যক্ত কৰিলে যে ভালেমান বল্ডাৰ খহি পৰিছিলে। তাৰ লগে লগে এটা আতংকময় পৰিৱেশৰ সৃষ্টি হ'ল। আৰু লগে লগে ডিব্ৰুগড়ৰ বিধায়ক মহোদয়ক মাননীয় প্ৰশান্ত ফুকন ডাঙৰীয়াক এই বিষয়টো অৱগত কৰা হ'ল। আৰু লগে লগে বিভাগীয় মানুহ আহি পালেহি। কিন্তু এতিয়া কথাটো হৈ গ'ল, এই ভৰ বাৰিষা ইয়াত বেলেগ একো অপশ্যন নাই। ইয়াত এতিয়া ডিপাৰ্টমেণ্টে যি ব্যৱস্থা কৰিছে বা কৰিব ধৰিছে, ইয়াত জিঅ' বেগ দি মানে এয়া এটা টেম্পৰাৰী চলিউশ্যন হ'ব। কিন্তু মূল কথাটো হ'ল ডিব্ৰুগড়ত প্ৰত্যেক বছৰে আমি দেখি আহিছোঁ, ডিব্ৰুগড়বাসী নগৰবাসীয়ে যে গৰাখহনীয়া প্ৰত্যেক বছৰ এটা মানে ভাবুকি কঢ়িয়াই আনিছে চহৰখনলৈ। আমি শুনিবলৈ পাইছিলোঁ যে প্ৰায় আজি 2 বছৰমানৰ আগতে এটা ADBৰ ছাৰ্ভে হৈছিলে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ এটা ছাৰ্ভে হৈছিলে। আৰু ছাৰ্ভেত আমি কেতিয়া গম পাইছিলোঁ যে ইয়াত খুব এটা মানে সুপৰিকল্পিতভাৱে ইয়াত জিঅ' মেট পাৰিব, এটা গ্ৰেডিয়েণ্ট হ'ব, জিঅ' মেট পাৰিব, জিঅ' মেট পাৰি পেলাই তাত পৰ্যায়ক্ৰমে মেগা বেগছ তাত পাৰি পেলাই গৰাখহনীয়া ৰোধৰ বাবে এটা মানে প্ৰচেষ্টা মানে ল'ব বুলি কৰ্তৃপক্ষে আমি গম পাইছিলোঁ। কিন্তু সেইটো বস্তুটো এনেকুৱা হৈছে যে ডিব্ৰুগড়ৰ যোনটো এণ্টাৰ ষ্ট্ৰেচটো DTP ডাইকৰ 8.5 কিলোমিটাৰ, তাৰ কিছু অংশত সেইটো হৈছে, অকণমান উজনি অংশত আৰু নামনি অংশত হৈছে। কিন্তু মাজভাগত সেই বিষয়টো হোৱা নাই বুলি আমি বিভাগীয় কৰ্তৃপক্ষে আমাক জনাইছে। কিন্তু এতিয়া কথাটো হৈ গ'ল, এইবোৰ যিবোৰ ধৰি লওক এতিয়া আমাৰ প্ৰত্যেক বাৰিষাতে খহনীয়া হয়, খহনীয়া ৰোধিবৰ কাৰণে তাৎক্ষণিকভাৱে আপোনাৰ জিঅ' বেগ ডাম্পিং কৰে। কিন্তু সেইবোৰ এটা টেম্পৰাৰী মেজাৰ্ছ। এইটো আমাৰ এটা আহ্বান ডিব্ৰুগড়বাসী হিচাপে যে এইটো এটা বৈজ্ঞানিক ভিত্তিত এটা ইয়াৰ স্থায়ী সমাধান উলিয়াব লাগে। আজি ডিব্ৰুগড়খনৰ যথেষ্ট উন্নতি হৈছে, আজি যথেষ্ট আন্তঃগাঁথনিৰ ইয়াত উন্নয়ন হৈছে। আজি ডিব্ৰুগড়খনে দ্বিতীয় ৰাজধানী মৰ্যাদা পালে। আৰু ইয়াত উন্নয়ন যথেষ্ট হৈ আছে, আন্তঃগাঁথনি আৰু বিভিন্ন উন্নয়ন হৈ আছে আৰু হ'বলৈ গৈ আছে। ইয়াত বহুত হাজাৰ হাজাৰ কোটি টকা ইয়াত বিনিয়োগ হৈছে, বিনিয়োগ নহয়, ইয়াত মানে বিনিয়োগ বুলি কোৱাটো ভুল হ'ব। ইয়াত আন্তঃগাঁথনি উন্নয়ন হৈছে আৰু হ'বলৈ গৈ আছে। কিন্তু এই গোটেইখিনি সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ডিব্ৰুগড়খন সুৰক্ষিত হ'ব লাগিব। তাৰ বাবে ইয়াত স্থায়ীভাৱে যোনটো গৰাখহনীয়া ডিব্ৰুগড় DTP ডাইকৰ এণ্টাৰ ষ্ট্ৰেচটো 8.5 কিলোমিটাৰ, এইটো স্থায়ী এটা মানে সুৰক্ষাৰ ব্যৱস্থা কৰিব লাগিব। নহ'লে ইমানখিনি কিন্তু ইয়াত যি ইনভেষ্টমেণ্ট হৈছে বা ইয়াত যি আন্তঃগাঁথনি নিৰ্মাণ হৈছে, সকলো কিন্তু একেবাৰে মানে কোনো অৰ্থহীন হৈ পৰিব, চব অৰ্থহীন পৰিব। হয় হয়, সেইটোৱে কথাটো যে ইয়াত বৈজ্ঞানিক ভিত্তিত এটা মানে স্থায়ী সমাধান উলিয়াব লাগে। চাওক, এতিয়া আজি ক'বলৈ গ'লে ইয়াৰ ওপৰত এটা আছিলে 7.4 স্পাৰ বুলি এটা আছিলে। সেই স্পাৰটো আজি প্ৰায় 3 বছৰমানৰ আগতে সম্পূৰ্ণৰূপে মানে এই স্পাৰটো শেষ হ'ল। তাৰমানে পানীয়ে উটুৱাই লৈ গুচি গ'ল স্পাৰটো। বহুত পুৰণি স্পাৰ আছিলে। ঠিক তেনেদৰে এই স্পাৰটো বহু পুৰণি হয় ডিব্ৰুগড়ৰ। আৰু এই স্পাৰটো এতিয়া যিহেতু আজি প্ৰথমবাৰ ইয়াত খহাইছে, লাহে লাহে এটা দুটাকে বল্ডাৰ গৈ আছে। আজি হঠাৎ কিন্তু পুৱাৰ ভাগত যথেষ্ট সংখ্যক বল্ডাৰ ইয়াত খহি পৰিলে। তো সেইকাৰণে আমি এটা আহ্বান কৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষক, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আপুনি ডিব্ৰুগড়খনক দ্বিতীয় ৰাজধানী মৰ্যাদা দিলে আৰু ইমান আন্তঃগাঁথনি উন্নয়ন কৰিছে, আৰু ডিব্ৰুগড়খনে যাতে এই সকলো যাতে সুৰক্ষিত হৈ থাকে, তাৰ বাবে এটা বৈজ্ঞানিক ভিত্তিত এটা প্ৰচেষ্টা হাতত লৈ পেলাই এটা স্থায়ী সমাধান সূত্ৰ যাতে ওলায়, তাৰ বাবে আমি আপোনাক অনুৰোধ জনাইছোঁ বিশেষভাৱে। তেতিয়াহ'লে ইয়াৰ এতিয়া আমাৰ
আকৌ দূৰত গুচি যায় নদীখন আকৌ ওচৰত আহে সেইটো হিচাপে আজি দিছিল সেইটো